বিশ্ব হিন্দু পৰিষদৰ ৬০তম প্ৰতিষ্ঠা দিৱস আৰু কৃষ্ণ জন্মাষ্টমী উদযাপন জয় শ্ৰীৰাম ধ্বনিৰে সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু মন্দিৰ প্ৰাংগণৰ পৰা এক বৃহৎ বাইক ৰেলী বাহিৰ কৰা হয়। আমি যোৱা বছৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আজি প্ৰতিষ্ঠা দিৱস ৬০তম প্ৰতিষ্ঠা দিৱস বিশ্ব হিন্দু পৰিষদৰ তাৰ লগত সংগতি ৰাখি কৃষ্ণৰ জন্মাষ্টমী আমি পালন কৰিছো। যোৱা বিলেও পালন কৰিছিলো, এই বিলেও আমি পালন কৰিবলৈ ওলাইছো। এতিয়া আমাৰ বাইক ৰেলী আছে। আমি হিন্দু সমাজখনক কেনেকে জাগ্ৰত কৰিব পাৰো তাৰ প্ৰচেষ্টাত এই বাইক ৰেলী উলিয়াই লৈছো। আমি আশা কৰো ভৱিষ্যতে আমাৰ লগত চব আমাৰ যিখিনি ভাই বন্ধু বজৰংগী চবে আমাৰ লগত সহায় সহযোগ কৰিব। সৰ্থেবাৰীৰ বৃহত্তৰ অঞ্চলত অন্যায়, ধৰ্ষণ আদিৰ দৰে ঘটনাৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টাৰে এই বাইক ৰেলীৰ আয়োজন কৰে বিশ্ব হিন্দু পৰিষদে আৰু লগতে সহযোগ কৰে বজৰং দলে। বিশ্ব হিন্দু পৰিষদ বৰপেটা জিলাৰ উপ সভাপতি ভাস্কৰ দাসৰ নেতৃত্বত এই বৃহৎ বাইক ৰেলীটোৰ আয়োজন কৰা হয়। নগাঁও, ঢিঙৰ বা কলিকতাৰ নিচিনা ধৰ্ষণৰ লগতে হত্যাকাণ্ডৰ নিচিনা জঘন্য ঘটনা সৰ্থেবাৰী অঞ্চলত যাতে নঘটে, লগতে সমগ্ৰ অসমতে যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে হিন্দু পৰিষদে সজাগতামূলক বাৰ্তাৰে বাইক ৰেলী বাহিৰ কৰিছে। আজি আমি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল ৬০তম প্ৰতিষ্ঠা দিৱস তাৰ সংগতি ৰাখি কৃষ্ণ জন্মাষ্টমী উদ্দেশ্যে আমি এটা চমুকৈ বাইক ৰেলী ৰাখিছো, যিটো আমাৰ সৰ্থেবাৰীৰ পৰা বামুন্দিৰ পৰা নহত্ৰ, বেলবাৰী হৈ বৰ্ণিয়াগুছি, আমৰিখ, পল্লা, হলা, কাৰাগুছি, গমৰা আদিকে ধৰি যিখিনি আমাৰ সম্বল হয় সেইখিনি বাইক ৰেলীৰে আমি এটাই জাগৰণ কৰিব বিচাৰিছো যে আমাৰ হিন্দু সমাজখনি একত্ৰিত হ'ব লাগে আৰু একত্ৰিত হোৱা আমাৰ সময় আহি পৰিছে। আমি এইটোৱে তীব্ৰ গৰিহণা দিছো এইটো কাম হোৱাৰ কাৰণে। সেই উদ্দেশ্যে যে আমাৰ সৰ্থেবাৰীত বা বৰপেটাৰ আশে পাশে যিটো অঞ্চলত সেনেকুৱা যেন আৰু পুনৰাই ঘটিব নোৱাৰে, সেই সজাগতাৰ কাৰণে আমি এই আজি বাইক ৰেলীটো ৰাখিছো। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।